চৰকাৰী ভূমি বেদখল কৰা যি তিনি মাতাব্বৰৰ বিৰুদ্ধে ND24ত বাতৰি সম্প্ৰচাৰ হৈছিল আৰু ND24ত সম্প্ৰচাৰিত বাতৰিৰ পিছতেই ঢিং আৰক্ষী তৎপৰ গ্ৰহণ কৰি ইতিমধ্যে যি ভূমাফিয়া সেই ভূমাফিয়াৰ দুটাকৈ ভূমাফিয়াক ইতিমধ্যে ঢিং আৰক্ষীয়ে আটক কৰা পৰিলক্ষিত হৈছে। আমি উল্লেখ কৰিছোঁ যে ঢিঙৰ যি সোণাৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি ভূমি চৰকাৰী ভূমি তিনি মাতাব্বৰে নেকবৰ আলী ৰমজান আলী আৰু মতিবুৰ ৰহমান এই তিনি মাতাব্বৰে ভূমি বেদখল কৰি বৃহৎ আকাৰৰ পুখুৰী সাজি প্ৰায় দীৰ্ঘদিন ধৰি তেওঁলোকে নিজৰ কব্জাত ৰাখিছিলে আৰু মুনাফা অৰ্জন কৰি আহিছিলে। আৰু ইতিমধ্যে যিহেতু বিদ্যালয়ৰ কৰ্তৃপক্ষই ঢিং আৰক্ষী থানাত এজাহাৰ পৰ্যন্ত দাখিল কৰা হৈছিল আৰু সেই এজাহাৰ দাখিল কৰাৰ পিছতেই গাঁৱৰ ৰাইজ ওলাই আহিছিলে আৰু ভূমাফিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী উত্থাপিত কৰিছিল। আৰু বৰ্তমান সময়ত ঢিং আৰক্ষীয়ে দুটাকৈ মাতাব্বৰ ৰমজান আলী আৰু মতিবুৰ ৰহমানক আটক কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ঘৰ সোণাৰী গাঁৱতে। জি, এতিয়া আৰক্ষীয়ে কাক আটক কৰিছে? এতিয়া ৰমজান আলীক আৰু মতিবুৰক। জি, তেওঁলোকে চৰকাৰী ভূমি বেদখল কৰি পুখুৰী সাজি আছিলে। ৰমজান আলী খাইছে। ৰমজান আলী, আপোনালোকৰ তাত কিমান চৰকাৰী ভূমি আছে? আমাৰ তাত চব মিলাই নে? চব মিলাই 252 বিঘা আছে। আমি উল্লেখ কৰিছোঁ যে ঢিঙৰ সোণাৰী গাঁৱৰ বিদ্যালয়ৰ ভূমিৰ সমান্তৰালকৈ আমি যদি উল্লেখ কৰোঁ যে সেই এটা সময়ত ৰিজাৰ্ভ ফৰেষ্ট আছিলে আৰু সেই ভূমি এতিয়া কিন্তু চিন মকান নাইকিয়া। তাত যদি আপোনালোকে যায় তেতিয়াহ'লে দেখিব বৃহৎ আকাৰৰ অট্টালিকা তাত নিৰ্মাণ কৰি একাংশ বেদখলকাৰীয়ে তাত ঘৰ বাৰী বাসস্থান সাজি পুখুৰী সাজি তেওঁলোকে মুনাফা অৰ্জন কৰি আহিছে। আৰু আমি পুনৰ উল্লেখ কৰিব বিচাৰিছোঁ যে এই যি ভূমাফিয়া এই ভূমাফিয়াৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি আৰক্ষী প্ৰশাসনে যি তৎপৰ গ্ৰহণ কৰি বুলডোজাৰ চলাইছে ভূম বেদখলকাৰীৰ বাসগৃহত। আৰু সমান্তৰালকৈ ঢিঙৰ যি সোণাৰী গাঁৱত যি ভূমাফিয়া যি তিনি ভূমাফিয়াৰ বিৰুদ্ধে যি ভয়ংকৰ তথ্য পোহৰলৈ আহিছিল, এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিলে দীৰ্ঘদিন ধৰি। আৰু অৱশেষত ঢিং আৰক্ষীয়ে তৎপৰতাৰে দুটাকৈ ভূমাফিয়াক আটক কৰিছে বুলি আমি খবৰ লাভ কৰিছোঁ। আৰু এতিয়াও কিন্তু যি নেকবৰ আলী নামৰ যিটো ভূমাফিয়া সেই ভূমাফিয়াটো পলাতক অৱস্থাত আছে। আমি পুনৰ উল্লেখ কৰিছোঁ নগাঁও আৰক্ষীয়ে হওক বা ঢিং আৰক্ষীয়ে যি ব্যৱস্থা গ্ৰহণ কৰিছে ভূমাফিয়াৰ বিৰুদ্ধে। আৰু ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা যিহেতু ঢিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে, পৰৱৰ্তী সময়ত জানিব পৰা যাব এই যি ভূমাফিয়া এই ভূমাফিয়াৰ যিটো চক্ৰ এই চক্ৰটোক উৎখাত কৰিবলৈ আৰক্ষী প্ৰশাসনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।